মহানগৰীত অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীত আচলতে আঘাতপ্ৰাপ্ত হোৱা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা স্বামীৰ হকৰ যি শেহতীয়াভাৱে মৃত্যু হৈছে আৰু তাৰ পিছতে আচলতে নলবাৰী জিলাৰ যি মুগদীৰ সোণাপুৰ গাঁৱত আচলতে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মুগদীৰ সোণাপুৰ গাঁৱত আৰু পৰিৱেশটো সহযোগে দেখাব আচলতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আৰু প্ৰতিগৰাকী আত্মীয় এই মুহূৰ্তত ওলাই অহা পৰিলক্ষিত হৈছে সকলোৱে আচলতে তেওঁলোকৰ যি আত্মীয়গৰাকীৰ আচলতে মৃত্যু হৈছে তেওঁলোকৰ আত্মীয়গৰাকীৰ এতিয়া সকলোৱে আচলতে ন্যায় পোৱাৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আমি ভিতৰৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আচলতে স্থানীয় লোকসকল ওলাই আহিছে আত্মীয়সকল ওলাই আহিছে আৰু শোকত ভাগি পৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম তাৰ পূৰ্বে দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ যিহেতু আচলতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে তেওঁলোকৰ আত্মীয়গৰাকী আচলতে যি গুৱাহাটীৰ মহানগৰীত আচলতে যি অভিনেত্ৰী নন্দিনী কাশ্যপৰ যি বাহনৰ আচলতে খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত যি চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল আৰু সেই খবৰ বিয়পি পৰাৰ লগে আচলতে নলবাৰীৰ লগতে সমগ্ৰ অসমতে আচলতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে কাৰণ এই ঘটনাটো বৰ্তমান এইকেইদিন মুহূৰ্ত যদি ক'বলৈ যাওঁ চৰ্চাত থকা এটা ঘটনা আৰু এই ঘটনাটোৱে যেতিয়া আচলতে এই গাঁৱত বিয়পি পৰিছিল সকলো শোকত ভাগি পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আচলতে তেখেতসকলৰ আত্মীয় আছে যদিও সুধিবলৈ বৰ্তমান সময়ছোৱাত ভাষা নাই কিন্তু সকলোৱে আৱেগিক হৈ আছে শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এগৰাকী আত্মীয় আছে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ যি আচলতে স্বামীউল হক কোনদিনাখনে গৈছিল বা কি উদ্দেশ্যে গৈছিল কি ক'ব গোটেই ঘটনাটো মোৰ বাবাই 7:30 বজাত ঘৰৰ পৰা ওলাই গৈছে গধূলি 7:30 বজাত 25 তাৰিখ 24 তাৰিখ আছিল গধূলি 7 বজাত গৈছিল ঘৰৰ পৰা মাকক কৈছে মা মই এটা নতুন কাম পাইছোঁ আগতো সি কৰি আছে জিএমচিত আজি বহুত 2-3 বছৰৰ পৰা সি আছে কৰি আছে কিন্তু তাক এইবাৰ সেই দিছিল আৰু জইন ডেটা এইটো সেই ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টত আছে মিউনিচিপালিটি ডিপাৰ্টমেণ্টত আছে আচলতে চাকৰিত যোগদানৰ উদ্দেশ্যে যোগদানৰ উদ্দেশ্যে আৰু সেইটো কামটো সি কৰি আছিল আৰু বহুত আগৰ পৰা তাৰ কামটো কৰি আছে যদিও এনে হেৰি হিচাপে শ্ৰমিক হিচাপে কৰি আছিল তাৰপিছত সেই 7 তাৰিখে মাকক কৈছে মা মোক সেই দি দিব মই যাওঁ তাৰপিছত 7:30 বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু সি 10 বজাত গুৱাহাটী পাইছে সেই কামৰ জেগাত পাইছে তাৰপিছত মাকক ফোন কৰিছে মা মই আহি পাইছোঁ মামা আহি পোৱা নাই তাৰপিছত মাকে কৈছে মামে যাই আছে তাৰপিছত কাম কৰি আছে আৰু ৰাতিটো সিহঁতৰ লগত বহুতকেইটা ল'ৰা আছে ল'ৰাকেইটাৰ লগত কাম চাম শেষ কৰি সি বস্তুখিনি ভৰাই লৈ বেগত আহিব আৰু ঘৰলৈ আহিবহি ঘৰলৈ আহা বুলি কওঁতে লগৰ ল'ৰা এটাই কৈছে ময়ো তোৰ লগত যাম তাক ৰখি ফেলে সি গাড়ীখন ওলাই আনি ৰাস্তাৰ কিনাৰত সি আহি আছিল তাই এনেকুৱা এটা বেগত আহিছে তো এইটোতো আৰু মই ক'ব নালাগে এইটো CC কেমেৰাত দেখি আছে তাই আহি একদম ল'ৰাটোক লৈ গৈছে সেনেকৈ একদম ফুল হেৰিত আৰু ল'ৰাটোতো কোনো দোষ নাই এইটোতো চেনেলত গম পায়ে আছে এতিয়া আমাক এটাই লাগে মই মুখ্যমন্ত্ৰী মহোদয়ক মই কাকুতি মিনতি কৰিছোঁ তেওঁ যে আমাক ন্যায় দিয়ে এই বস্তুটোত তেওঁ অলপ মনোযোগ দিয়ে তেওঁ যে আইনখনক অলপ হেৰি কৰি দে যে তাই শাস্তি পাব লাগে তাই অভিনয় কৰিছে তাই ল'ৰাটোৰ লগতো অভিনয় কৰিলে তাই এনেকুৱা অভিনয় কিয় কৰিব লাগে ল'ৰাটোক খালি বাৰ খাই অকণমানি দুখ পাইছে আজি অকণমানি দুখ পা ল'ৰাটোৱে আজি কিয় ঢুকাই গ'ল আমাক ল'ৰাটো লাগে তাই যদি সেনেকৈ কৈছে অকণমানি পাইছে আমাক আজি ল'ৰাটো লাগে মোৰ ভতিজাটোক ঘূৰাই লাগে আৰু তাই সেই অকণমানিটো তাইৰ লগত থাকক তাই কোন আছিল পৰিয়ালত কোন কোন আছিল পৰিয়ালত মোৰ কাকা আৰু বৌ আছে আৰু 2টা ল'ৰা সি ডাঙৰ আছে ল'ৰাটা আৰু এটা সৰু ক্লাছ 10 পাইছে সি তেওঁ কাম কৰাৰ লগে আচলতে পঢ়িও আছিল সি বহুত কষ্ট কৰিছে সি বাপেকক বহুত ভাল পায় বাপেকৰ চাকৰি নাই নোহোৱাৰ কাৰণে সি ঘৰখনত সি খুব হেৰি দিয়ে আৰু বাপেকক ভাল পায় কাৰণে সি কামো কৰে আনেও আৰু সি মাকক আনিয়ে পইচাটো দিয়ে আৰু সকলোৱে আমাৰ গাঁৱত কামখিনি জানে কাৰণে তাক মাতে সি যিখিনি পইচা পায় আনিয়ে মাক বাপেকক দিয়ে সি আৰু মাকক সেই কৈছে যে মই আব্বাক সহায় কৰিম আৰু মোৰ আব্বাটো চাকৰি নহ'লা মই পঢ়িও থাকিম মই কামো কৰিম মাকেতো সি যিটোকে 21 বছৰ হৈ গৈছে মাকে ৰায় দিছে কামটো আৰু আমি নন্দিনীক শাস্তি দিয়াটো বিচাৰোঁ তাইক কঠোৰ শাস্তি হ'ব লাগে তাইক আজি ৰাতিটোতে এৰেষ্ট কৰিব লাগে আইনে আৰু আইনখন যদি কিনি লৈছে তেতিয়াহ'লে সেইটো আৰু নাজানো কিন্তু যদি আইন কিনা নাই যদি আইনখন গোটেই ৰাইজৰ কাৰণে সমান তেতিয়াহ'লে নন্দিনীক আজি কাশ্যপক ৰাতিটোৰ ভিতৰত এৰেষ্ট কৰিব লাগে আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ তেওঁ এইটো এটা ব্যৱস্থা কৰি দিব লাগে ন্যায়ৰ কাৰণে তেওঁ যিহেতুকে আমাৰ অভিভাৱক আমাৰ তেওঁ মুখ্যমন্ত্ৰীটো আমাৰ অভিভাৱকহে তেওঁ সমান দেখাওক নিশ্চিতভাৱে এয়া আছিল এগৰাকী আত্মীয় আৰু বাহিৰৰ পৰিৱেশটো সহযোগে দেখাব আৰু বাহিৰত এই মুহূৰ্তত আচলতে যথেষ্ট লোক আহি উপস্থিত হৈছে তেখেতৰ যি এই বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে আৰু আচলতে এগৰাকী
যুৱক আচলতে এইগৰাকী যুৱক আচলতে এই অঞ্চলটোৰ এগৰাকী অতি প্ৰিয় যুৱক আছিল সকলোৱে যুৱকগৰাকীক আচলতে সকলোৱে মৰম আদৰ কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে আমি কথা পাতিবলৈ যত্ন কৰিম স্থানীয় লোকসকল যিহেতু আছে আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু পৰিৱেশটো গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ অকণমান স্থানীয় লোকসকলক অকণমান কথা পাতিবলৈ যত্ন কৰিম তাৰ পূৰ্বে কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আৰু এয়া হৈছে আচলতে যি নলবাৰীৰ মুগদী সোণাপুৰৰ চামিউল হকৰ বাসগৃহ আৰু চামিউল হকৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে আচলতে সকলোৱে এনেদৰে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে তেওঁৰ বাসগৃহত আৰু আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব গোটেই ঘটনাটো সম্পৰ্কত কি ক'ব আচলতে আমি বৰ দুখ পাইছোঁ মৰ্মান্তিক আঘাত পাইছোঁ এইটো কাৰণত চামিল হক এজন ভদ্ৰ ল'ৰা আছিল পঢ়াত আগ্ৰহ আছিল গতিকে তেওঁৰ ইঞ্জিনিয়াৰিঙত প্ৰথম জন্মৰ আৰম্ভণিতে তেওঁ ৰাতি জি এম চিত কাম কৰে কাম কৰাৰ পিছত তেওঁ ৰেষ্ট লৈ ৰাস্তাৰ কিনাৰত কিন্তু নন্দিনী কাশ্যপে আহি তীব্ৰ বেগেৰে আহি তেওঁক যিটো এক্সিডেণ্ট কৰিলে এক্সিডেণ্ট হোৱাৰ পিছত তেওঁৰ ফালে ঘূৰি নাচাই তেওঁ পলাই খেদি তেওঁক ধৰিলে আচলতে ভাবোঁ সেইটো তেওঁ পৰিকল্পনা আছিল যে চামিল হকক মৃত্যু কৰাৰ কাৰণে তাৰপিছতো তাৰমানে দিছপুৰ থানাই কোনো পদক্ষেপ নল'লে তেওঁক জবাব দিলে গাড়ী কৰাপ্ত কৰা নাছিল এইটো আমি ভাবিছোঁ এইটোৱে যে নন্দিনী কাশ্যপৰ পৰা নিশ্চয় এটা কিবা সকাত ধন টোপোলা লৈছে আৰু আশা কৰোঁ এইবিলাক নকৰি মুখ্যমন্ত্ৰী মহোদয়ে গৃহ বিভাগৰ মেইন যিহেতু নন্দিনী কাশ্যপক অতি শীঘ্ৰে যাতে কৰাপ্ত কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ লগতে চামিল হকৰ মাক দেউতাক আৰু ভায়েক যিহেতু জীৱিত আছে তেখেতৰ গোটেই পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ যে উচিত ন্যায় বিচাৰে যে মাকৰ বুকু উদয় হোৱাৰ পিছত হয়তো নন্দিনী কাশ্যপে সেইখিনি বুজি পোৱা নাই যে ল'ৰা ছোৱালীৰ মহব্বত কেনে আশা কল্পনা চব শেষ হৈ গ'ল ইঞ্জিনিয়াৰৰ কল্পনা সমস্ত শেষ হৈ গ'ল এইখিনিয়ে ক'বলগীয়া আশা কৰিছোঁ গোটেই নিউজ চেনেলকে আশা কৰিছোঁ সংবাদ মাধ্যমক যাতে আমি ন্যায় পাওঁ তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আমি ৰাইজে মৰ্মান্তিক আঘাত পাইছোঁ গোটেই অঞ্চলবাসীয়ে এইখিনিয়ে ক'বলগীয়া যাতে উচিত ন্যায় পায় তাৰ কাৰণে নিশ্চিতভাৱে সকলোৱে এই মুহূৰ্তত নিয়মান হৈ পৰা পৰিলক্ষিত হৈছে আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে এগৰাকী আচলতে যি সুঠাম যুৱক এইগৰাকী যুৱকে চাকৰিত যোগদানৰ উদ্দেশ্যে আচলতে গুৱাহাটীলৈ গৈছিল আৰু চাকৰিত যোগদানৰ পিছতে আচলতে এই যি মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত যিহেতু আজি আচলতে তেওঁৰ মৃত্যু ঘটে আৰু মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে আচলতে বৰ্তমান যি নলবাৰীৰ যি মুগদীৰ সোণাপুৰৰ এই বাসগৃহত সকলোৱে শোকত মিয়মান হৈ পৰা পৰিলক্ষিত হৈছে